নমস্কাৰ সকলোকে। মই দুদিনৰ আগত I10 এখনৰ ভিডিঅ' এটা আপলোড কৰিছিলোঁ, জাষ্ট ৰিলছ টাইপত। বহুতে মোক ফোন কৰিলে যে ভাইটি গাড়ীখনৰ ভালকেনে মানে অৰিজিনেল চিল, ইঞ্জিন গোটেইবিলাক দেখাব লাগে। আৰু সেইদিনাখন মই কেৱল বৰষুণৰ বতৰ বহুত মানে বৰষুণ দি আছিলে, সেইটো কাৰণে মই শ্বৰ্টকেনে গাড়ীখন অনাৰ দিনাখনে এটা ভিডিঅ' বনাই আপলোড কৰি দিলোঁ। কিন্তু কালি পৰহি প্ৰায় বহুত কেইজনে ফোন কৰিলে, কিন্তু বহুতে গাড়ীখন পচন্দ হৈছে। কিন্তু এটা কথা যে ভালকেনে গোটেইবিলাক বস্তু দেখাই বুজাই দিব লাগে। মই সেইটো কাৰণে আজি ভাবিছোঁ গাড়ীখনৰ আজি মই অলপ ৱাছ কৰিলোঁ। এতিয়া মই ধুনীয়াকৈ দেখাম, গোটেই চাৰিৰণটো দেখাই মেলি ক'ত কি কণ্ডিশ্যন, মানে কণ্ডিশ্যনটো চব ভাল আছে, অ'কে হৈ আছে। তথাপি মই আপোনালোকক মানে বহুতে হৈ আছে কৈ আছে, সেইকাৰণে মইতো এজনকৈ মই কৰিবলৈ দিগদাৰ হ'ব। সেইকাৰণে এটা মই ভিডিঅ' বনাই গোটেইখিনি বস্তু আজি আপোনালোকক দেখাই দিম। আৰু গাড়ীখনৰ দুপাত চাবি আছে মোৰ হাতত। আৰু গাড়ীখন কিন্তু একদম মানে কৈছোঁ ন, গাড়ীখন একদম জুই হৈ আছে, মাখন হৈ আছে। আৰু বহুত কম চলা গাড়ী, যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। একদম গাড়ীখন ল'ব লাগে আৰু তেল ভৰাই আৰু চলাব লাগে। গাড়ী এক পইচা কাম নাই, আপোনালোকক মই সেইটো কথা কৈছোঁ। আহিলে আপোনালোকৰ পচন্দ হ'বই। এতিয়া গাড়ীখন আপোনালোকে গোটেই ডিটেইলছটো ভালকৈ চাই লওক। গাড়ীখনৰ কিলোমিটাৰৰ পৰা মই আৰম্ভ কৰিছোঁ। কিলোমিটাৰ মই আনোতে বৰ্তমান 36,000 কিলোমিটাৰ হৈ আছিলে, কিন্তু মই এই দুদিনত প্ৰায় বহুতখিনি চলালোঁ। মানে মই ধেমাজি অহা যোৱা কৰিলোঁ দুদিনমান। সেইটো কাৰণে মোক বৰ্তমান 1000মান কিলোমিটাৰ মই প্ৰায় নিজে চলাই দিলোঁ। আৰু গাড়ীখন চলাবলৈ বহুত ধুনীয়া স্মুথ হৈ আছে, চলাই বহুত ভাল লাগে। সেইটো কাৰণে মই গাড়ীখন প্ৰায় দুদিন কণ্টিনিউ চলাই আছোঁ। আৰু গাড়ীখন আছিল লেডিজ অনাৰ এগৰাকী, বাইদেউ এগৰাকী আছিলে। ফাৰ্ষ্ট অনাৰ বাইদেউগৰাকী নামতে আছিলে গাড়ীখন। বাইদেৱে বিশেষ নচলাই, সেনে কিলোমিটাৰ বহুত কম হৈ আছে। 37,000 কিলোমিটাৰ বৰ্তমানলৈকে চলিছে। আৰু গাড়ীখনৰ এইটো ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। এইটো কোম্পানীৰ পৰা অহা মিউজিক চিষ্টেম লাগি আছে। আৰু গাড়ীখনৰ এইফালে ছাইড মিৰৰ এডজাষ্টেবল কৰিব পৰা যায়। গাড়ীখন যিহেতু স্পৰ্ট মডেলত গম পায়, গোটেইখিনি বহুতখিনি ফেচিলিটি থাকে। ইয়াত ষ্টেৰিং গোটেইখিনি ষ্টেৰিং কণ্ট্ৰলৰখিনি পোৱা যাব, 4খন পাৱাৰ উইণ্ডো পোৱা যাব, এইকেইটা ছাইড এইকেইটা এডজাষ্ট কৰিব পৰা যায়। আৰু গোটেইখিনি সুবিধা আছে আপোনালোকক। আৰু এতিয়া আপোনালোকৰ বাহিৰত পৰা গোটেইখিনি দেখাই দিছোঁ। আৰু গাড়ীখনৰ অলপ লেমিনেশ্যন, এইটো তিলৰ পৰাই কৰিছিলে, এইটো আছে লেমিনেশ্যন। আৰু দৰ্জাৰ চিলবিলাক চাওক, এখন প্ৰথম দৰ্জাখনে চিল চাওক, চব অৰিজিনেল চিল। দ্বিতীয়খন দৰ্জা আপোনাক দেখাই দিছোঁ, চিলবিলাক চিল চব অৰিজিনেল চিল লাগিছে। আৰু গাড়ীখনৰ লুক হিচাপত বহুত ধুনীয়া এটা লুকচাত আছে গাড়ীখন। তেনেকৈ গাড়ীখনত দাগ বুলিবলৈ তেনেকৈ বিশেষ নাই। ইয়াতে সৰুকৈ অকণমান এটা হেৰি মাৰি আছে, বিশেষ নাই। এইফালে আপোনাৰ দৰ্জাৰ চিল দেখাই দিছোঁ, এখন চাইডত চিলটো চব অৰিজিনেল চিল আছে। আজিলৈকে যিমান গাড়ী কিনিছোঁ বিকিছোঁ চব চাই মেলি বিকোঁ, চব অৰিজিনেল চিলতে পাব। চব চিল। আৰু গাড়ীখনৰ গোটেইবিলাক গ্লাছৰ নাম আছে। যিহেতু মই গোটেইখিনি চালোঁ, নাম্বাৰ ছেভ আছে। আৰু এই বেক লাইটটো অকণমান লাগিলে ক'ৰবাত অকণমান হেৰি আছে। আৰু গাড়ীখনৰ তেনেকৈ দাগ বুলিবলৈ একো নাই। আৰু কেতিয়াবা দাগ লাগিলেও বাইদেউগৰাকীয়ে দাগবিলাক চাগে ঠিক কৰি দিওঁ। আৰু কিয়নো বহুত মানুহে দাগ থাকিলে গাড়ী চলাই ভাল নাপায়, সেইকাৰণে গাড়ীখন অকণমান দাগ বটাব লাগে। মই আপোনালোকে চাওক, অকণমান দাগ নাই। আৰু গাড়ীখনৰ আপোনালোকক ইঞ্জিনটো দেখাই দিছোঁ। বনখন খুলি আপোনাৰ ইঞ্জিনটো দেখাই দিছোঁ। এইটো এফ্ৰণ্ট গাড়ীখনৰ ইঞ্জিন চাওঁ, ইঞ্জিন পৰা চিল আছে। এইটো বৰখন বনেটৰ চিলটো চাওঁ, এইটো অৰিজিনেল চিল। আৰু গাড়ীখনৰ গোটেইবিলাক আপোনালোকক দেখুওৱা হৈছে। আৰু গাড়ীখনৰ এতিয়া আপোনালোকক চকাকেইটা দেখাইছোঁ। চকাকেইটা মোটামুটি আপোনাৰ ভালেই আছে, কিন্তু এই ৰাইট ছাইডৰ চকাটো ফ্ৰণ্টৰ কিন্তু অলপ সেইটো খৰ গৈছে। যিহেতু 40,000 কিলোমিটাৰ
ৰানিং হ'ব হৈছে কাৰণ চকাটো খোৱা যাবই অভিয়াছলি এই কিন্তু বাকী আপোনাক স্পেয়াৰ চকাটো দেখাওঁ স্পেয়াৰ চকাটো কিন্তু ঠিক আছে বাকী মোটামুটি স্পেয়াৰ চকা ঠিক আছে আৰু আপোনাৰ ডিগি চিলটো চাওঁ ডিগি চিলটো চব অ'কে আছে এইবিলাক মোৰ গাড়ীত আপোনালোকে পাবই গোটেইবিলাক মই গাড়ী চাই মেলি আনো আৰু গাড়ীখনৰ দাম ৰাখিছোঁ 2,75,000 টকা আৰু কোনোবাই যদি ৰিফাইনেন্সত ল'ব বিচাৰে তেন্তে আপোনাৰ 1 লাখ টকা ডিপি হিচাপে দি পিনি বাকীখিনি ৰিফাইনেন্স কৰি ল'ব পাৰিব